তো দোস্ত মই পুৰা যোগাৰ পাতি লৈ ল'লোঁ একদম আজি বনাম একদম মিক্সাৰ চবে চাগে খায় তেনেকৈ মানে চবে মানে বহুতে খায় তো চিম্পল এনে এক পেকেট এনেকৈ খালে মানে টেষ্টটো ইমান এটা ভাল নালাগে তো মিক্স কৰিলে মানে টেষ্ট এটা বেলেগ আহে তো মই চবতকৈ আগে লৈ লৈছোঁ এইটো পিঁয়াজ দুটা জ্বালা তাৰপিছত ইয়াতে আছে বাদাম তাত ইয়াত আছে বিংগো ইয়াত তেৰেমেৰে ইয়াত মিমি ইয়াত আছে মুড়ি আৰু এইটো পতঞ্জলিৰ মাষ্টাৰ্ড অইল তেল তাৰ এইটো চৰিয়া এইটো হ'ল কটাৰী তো তাৰমানে একদম ইয়াক মই বনাওঁ একদম পুৰা মিক্সাৰ তো মিক্সাৰ বনাই খোৱা এটা মজা বেলেগ হ'ব তো চাই থাকিব আপোনালোকে মই কেনেকৈ মিক্সাৰ বনাওঁ চাই ভাল লাগিব খাবও মন যাব লগতে তো মই এতিয়া বনা আৰম্ভ কৰি দিম লগতে এটা এটা পেকেট খুলি ইয়াতে মই ঢালিম প্ৰথমত চবতকৈ আগে খুলিম বিংগো তো বিংগোটো খুলিছোঁ বিংগোত কিমান থাকে বাৰু চাওঁ বিংগো পেকেটত লেচততো বাৰু একো নাথাকে ইয়াত দেখাই দিওঁ মোৰ কেমেৰা পাৰ্চন নহয় কেমেৰা ওমেন দেখাই দিয়া আছে না দেখা পাইছে না আপোনালোকে দেখা পাইছে না তো কিমান আছে মই ইয়াতে ঢালি দেখাই দিওঁ ঢালি দিয়া লেচতকেতো বেছিয়ে থাকে লেচতকে বাৰু বেছি আছে না তো এতিয়া মই ঢালিম ইয়াত কুৰকুৰে নহয় তেৰেমেৰে হয় মুখেদি ওলাই তেৰেমেৰে পলম নকৰি এই ঢালিলোঁ এই ঢালি দিলোঁ বঢ়িয়া খোৱাকেইটা চাইড কৰি দিওঁ লগতে যত্নও কৰিব লাগিব চাফা তাত এতিয়া ঢালিম মই বাদাম 10 টকাৰ লৈ আনিছিলোঁ এই বাদাম কিন্তু কলা বাদামটো হ'লে ভাল আছিল আৰু কলা যিটো নাই বিচাৰিয়ে নাপাওঁ মই এইটো পালোঁ তো এইটো লৈ আনিলোঁ দি দিলোঁ বাদামত নিমখ আছে তো ইয়াক দিম মই এতিয়া ৱাই গাখীৰ দি ফাল দিলোঁ দিয়ক তো ৱাই বিয়াত থাকক আৰু দিওঁ গাখীৰ দিম মজা মচমচা হ'ব তো পেকেটটো ইয়াত থৈ দিম তো ইয়াতে দিম এতিয়া মুড়ি কোনোবাই খাই ভৰাই নিদিবি মোৰ পেটত চুৰি কাৰণ মই একদম হিংসাত্মক প্ৰাণী নহয় দেই মই একদম শান্ত সুস্থ মানুহ মই খাই বিৰাট ভাল পাওঁ দেখিছোঁ আৰু কেমেৰা পিছফালে মোৰ ৱাইফ আছে পিছফালে বকি আছে কিবা বকি আছে মানে কুকুৰৰ দৰে বকা নাই মানুহৰ দৰে বকি আছে তো এই মুঠি দিম নেকি বেছি নিদিওঁ এইটো হৈ যাব তো ইয়াক মই ভাঙিম তো এইখিনি চব ইয়াতে দিলোঁ মিক্স কৰা নাই বৰ্তমান তো পিঁয়াজ কেইটা কাটি লওঁ মই বাৰু কাটাত ইমান ভাল নহয় তেও আৰু যেনেকৈ পাৰোঁ তেনেকৈ কাটিম আৰু এইটো জ্বালা মৰ্চা ওলাম আন্দোলন মই ইমান ঠিক নহয় তেও আৰু যিখিনি কাটিব জানো একো নাই ভালকৈ কাটিলেও বেয়াকৈ কাটিলেও পেটতে যাব পিঁয়াজ কাটিলে একদম চকুত পানী ওলাব ধৰে তো আগতে এইটো এনেকৈ কাটি লওঁ এনেকৈ কাটি লওঁ এইটো জ্বালাটো ইয়াতে কাটি লৈছোঁ মই সৰু এইটো কাটি লওঁ চাই বাৰু কাৰ জিভাত পানী ওলাইছে ক'ব মোৰতো খাওঁ লাগি গ'ল ইয়াতে এবাৰ পূৰা এইফালে ৰেডি হৈয়ে আছে পেকেটকেইটা এইফালে চাইড কৰি দিওঁ মুড়ি যদি লাগে আমি আৰু অলপ দি দিব পাৰিম এইটোৱে পিঁয়াজ কাটিলে চকু পানী ওলায় কিন্তু ইমানো চকু পানী ওলোৱা নাই কিন্তু কিছুমান পিঁয়াজ থাকে একদম কাটিবই নোৱাৰি বহুত চকু পানী ওলাই যায় হৈ যাব নেকি এটা পিঁয়াজে হৈ যাব দিয়া বেছি নালাগে তো ইয়াতে মই দি দিলোঁ জ্বালা মই বেছি দিয়া নাই যিহেতু মানে মোৰ পেটৰ অলপ অসুখ চলি আছে তো জ্বালা বেছি দিয়া নাই তেল পূৰা দিম ভালকৈ এখপ তেল তো মই হাত ধুয়ে লৈছিলোঁ বাৰু তো মই এতিয়া কৰিম মিক্স জ্বালা লাগিলেও কথা নাই তো মিক্স কৰি দিওঁ মিক্স কৰিলোঁ দেই ৰাইজসকল পূৰা চব মিক্সাৰ আজি একদিনীয়া মই বড়ো বিহাৰীয়ে চানা বনাৰ ষ্টাৰ্ট না মই এতিয়া বড়ো বিহাৰী আজি ইয়াক ক্ৰাঞ্চ কৰিছোঁ ইয়াক এনেকৈ অলপ মিক্স কৰি দিম হাতেদিয়ে মিক্স কৰিছোঁ কাৰণ বেলেগ বস্তু দি কৰিলে ইমান এটা ভাল নহ'ব ভালকৈ মিক্স নহ'ব হাতেদি মিক্স
হ'ব পাইছে এই দুটা বস্তুটো দিব পাহৰি গৈছিলোঁ মাফ কৰিব ক্ষমা কৰিব মই মানে পাহৰি গৈছিলোঁ একদম মানে পেকেটৰ ইফালে পেকেটৰ মাজত ক'ৰবাত সোমাই আছিল মই ঘপকৈ দেখিলোঁ মানে একদম আউট অফ দ্য মাইণ্ড গুচি গ'ল তো এইটো মিক্স কৰিলে আৰু ভাল লাগিব এই দিলোঁ মছলা এই দিলোঁ আৰু মছলা এই মছলাটো মই এনেকৈ হাতত লৈ কেতিয়াবা খাওঁ মানে ভাল লাগে বঢ়িয়া এই তেলটো দিয়ে দিওঁ এইটো পিঁয়াজৰ তেল নেকি এইটো অনিয়ন চাগে অনিয়ন লিখা আছে অনিয়ন ফ্লেভাৰ্ড অইল আজি বোলো ৰবিবাৰ কি কৰোঁ কি নকৰোঁ এইটোৱে স্পেচিয়েল যিহেতু আজিৰ দিনত আমাৰ মাংস চাংস নাই বাৰু এইটোকে আজি বনাই খাওঁ কম দামত জব্দ খানা 50 টকাত হৈ গৈছে মিক্স কৰি দিলোঁ মানে এইখিনি চব বনোৱা হৈ গ'ল আমি 4জন মানুহ তো 4জন মানুহৰ কাৰণে ভগোৱা হৈ গ'ল মই বেছি কষ্ট কৰিছোঁ কাৰণে মই বেছিকৈ খাম এইটো মোৰ বাকীটো মা দেউতা আৰু মিছেছৰ আৰু আপোনালোকে চালে মই বস্তুটো কেনেকৈ তৈয়াৰ কৰিলোঁ তো ভগাই মেলি মোৰ তাত এইখিনি থাকি গ'ল তো মই খাওঁ অলৰেডি খালোঁৱে বাৰু চুপটো লোৱাৰ আগত অলপ খায়ে চালোঁ আৰু ৰখিব পৰা নাই অলপ খাই চাওঁ তেওঁ এই চাওক একদম দেশী মানুহ ভাত খোৱা দি খাম টেষ্ট কিন্তু বেলেগ আহে আৰু এটা কথা কওঁ এইটো কিন্তু মদৰ চাকনা বঢ়িয়া মদ আন এইটো খা মজা মজা আৰু তো বাৰু ধন্যবাদ থাকিল যোনে যোনে ভিডিঅ'টো চালে তো মই এইটো খাই লওঁ আপোনালোকেও ঘৰত এনেকৈ বনাই খাব তো মই খাই লওঁ বাই আজিৰ বাবে